উৰিয়াম ঘাটত লোমহৰ্ষক হত্যাকাণ্ড স্বামীয়ে হত্যা কৰিলে পত্নীক হত্যা কৰি ওচৰৰ খেলপথাৰত পেলাই থলে পত্নীক উৰিয়াম ঘাট ৩ নং সোণাৰী গাঁৱত সংঘটিত হয় এই ঘটনা ধৃত ৰবি নাগে নিজ পত্নী অনিতা ওৰাং নাগক দাৰে ঘপিয়াই লাঠিৰে কোবাই হত্যা কৰাৰ সন্দেহ পাৰিবাৰিক কণ্ডলৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি অনাৰ লগতে হত্যাকাৰীক আটক কৰি উৰিয়াম ঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ফোন কৰিছিলে 10টা বজাত কৈছে যে তোৰ মামুক যে কাটিবলৈ লৈছে যে কাটিয়ে পেলাব কৈ পেলাই ডিঙিত বোলে সেই তামোল কটা দাওটোৰ লগত ডিঙিত থকাইছিলে বোলে তাৰপিছত মোক কৈছে মই বোলে এতিয়া যেন তেনকে থাকিম আৰু ৰাতিপুৱা বোলে মই গুচি যাম এনেকুৱা বুলি ক'লে তাৰপিছত মই ভাবিলো 10টা বজাত ফোনটো কাটিলে আৰু ৰাতিপুৱা আহিব বুলি ভাবিছো তাৰপিছত ৰাতিপুৱা শুনিছো যে তাকে মাৰিয়ে পেলালে কি নাম তেখেতৰ ৰবি ভূমি ৰবি ভূমি যে অনিতাক মাৰি পেলাই দিলে কাটি দিলে ভূমি জমাই মাৰিলে মানে পইচাৰ কাৰণে মাৰিলে বুলি মোক কৈছিলে 1700 পইচা বোলে মোৰ গাঁতত পেলাই দিলে তো সেইটো মই বুটলি থৈ দিছো বুলি কৈছে বোলে এতিয়া হৈ আছে নুঠে পইচাটো থৈ দিছো বোলে মই ৰাতিপুৱা গুচি যাম বোলে সেনেকুৱা ক'লে এইটো আৰু আগতো সেনেকুৱাই মাৰিছে কোৰ লগত মাৰিছে তাৰপিছত গোটেই মাথা চাথা এটা হাত চাত গোটেই মাৰি বেকা কৰি দিলে অৱস্থাই নাই আজি মাৰিয়ে পেলালে কিবা বাৰু খেদিলে ময়ে আনিলো ঘৰত মোৰ ঘৰতে থলো তাৰপিছত আকৌ কৈ লৈ যায় যে মই ভালকে থম আজিৰ পৰা নকৰো বুলি কৈ লৈ যায় ল'ৰা ছোৱালী এটা আছে এইজনী ছোৱালীজনীয়ে কৈছে যে ৰাতি বোলে কাটি মাৰি ললে তাৰপিছত মাৰি আৰু আমাৰ ভনীটোক লৈ পেলাই অনিতাক পেলাই থলে বোলে ফিল্ডত তাৰপিছত আকৌ আহি ঘৰ চৰ মুচি গোটেই চফা কৰি দিছে নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম